ৰমজান মাহৰ প্ৰথম দিনটোতে আলুপতিছৰ আৰক্ষীৰ বৃহৎ সফলতা ৪৪টা কণ্টেইনাৰৰ লগতে ৪টা বক্স ভৰ্তি ড্ৰাগছসহ এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম আলুপতিছৰ আৰক্ষীৰ বৃহৎ সফলতা ৰমজানৰ প্ৰথম দিনটোতে ৪৪টা কণ্টেইনাৰ আৰু ৪টা বক্স ভৰ্তি ড্ৰাগছসহ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় আৰু বৰপেটাৰ আলুপতি আৰক্ষী থানাৰ অন্তৰ্গত আলুপতি শান্তিপুৰৰ পৰা নিশাৰ ভাগত অভিযান চলাই ১৩৬.18 গ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আলুপতিছৰ আৰক্ষী থানাৰ বৃহৎ অভিযানত মাছনিখাতে ড্ৰাগছসহ এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ীজনৰ নাম বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে আৰু ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন আলুপতি শান্তিপুৰৰ খুইমুদ্দিনৰ পুত্ৰ বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে উক্ত ড্ৰাগছ সৰবৰাহকাৰীজনৰ ঘৰৰ পৰা ১৩৬.18 গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আলুপতিছৰ আৰক্ষী উল্লেখ্য যে পূৰ্বেও গাঁওৰক্ষী বাহিনী আৰু আলুপতিছৰ ছাত্ৰ সন্থাৰ সহযোগত চলোৱা ড্ৰাগছ বিৰোধী অভিযানত সন্দেহ হৈছিলে এই ধৃত বাহাৰুল ইছলাম নামৰ ব্যক্তিজনৰ প্ৰতি কিন্তু প্ৰমাণ নথকাৰ ফলত একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই প্ৰশাসনৰ তৰফৰ পৰা বুলি মন্তব্য কৰে গাঁওৰক্ষী বাহিনীয়ে আটকাধীন ড্ৰাগছ ব্যৱসায়ীজনৰ উচিত শাস্তি দাবী জনাইছে ৰাইজৰ লগতে আলুপতিছৰ গাঁওৰক্ষী বাহিনীয়ে আলুপতিছৰ আৰক্ষী থানাৰ পৰা এটি অভিযান চলাই মোটামুটি মাজনিশাৰ ভাগত আমাৰ আলুপতি শান্তিপুৰত খৈমুদ্দিনৰ ঘৰত খৈমুদ্দিনৰ ল'ৰা বাহাৰুল ইছলামৰ ঘৰত মানে ড্ৰাগছ জব্দ কৰিছে বহুখিনি ড্ৰাগছ জব্দ কৰিছে তাৰ ভিতৰত 46 কণ্টেইনাৰ 4 বক্স আৰু সৰ্বমুঠ ওজন মোটামুটি 136.18 গ্ৰাম ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এইখিনি আমাৰ বাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে লৈ গ'ল আৰু তেখেতে ড্ৰাগছৰ লগত জড়িত ব্যৱসায়ৰ লগত জড়িত আপোনালোকে স্থানীয় ব্যক্তি হিচাপে কি দাবী জনাব আমি স্থানীয় ব্যক্তি হিচাপে আমি প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাওঁ যাতে আমাৰ এই সমাজখন ড্ৰাগছমুক্ত সমাজ হয় ইয়াৰ বাবে যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি যাতে কৰে প্ৰশাসনে যাতে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰে এইখিনি তেখেতে যে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত এই সম্পৰ্কে আপোনালোকে স্থানীয় ব্যক্তি হিচাপে আগতে অৱগত আছিল নে আগতে অৱগত তেনেকুৱা নাছিলোঁ কিন্তু আমি অলপ শুনা পাইছিলোঁ আলুপতি ছাত্ৰ সন্থা আৰু আলুপতি মহাশয়ৰ বিটিভিৰ তৰফৰ পৰা আমি এটা অভিযান চলাই ইয়াৰ ঘৰত আহি আমি সকলোনি দি গৈছিলোঁ আৰু তাৰ প্ৰমাণটো সিহঁতে তেতিয়া মিছা বুলি কৈছিল আমাৰ হাতত প্ৰমাণ নাছিল কিন্তু তাৰ প্ৰমাণটো আজি প্ৰায় যে বাস্তৱত পৰিণত হ'ল কেইমাহমান পিছতে বাস্তৱত পৰিণত ড্ৰাগছখিনি ক'ৰ পৰা কৰা হয়তো বোলে ড্ৰাগছখিনি সিহঁতৰ ঘৰতে পাইছে তেওঁ অকলে নে তেওঁৰ লগত আৰু কোনোবা আছে তেওঁৰ লগত কোনে আছে এইটো আমি নাজানো বা সি এতিয়াও কোৱা নাই কিন্তু তেওঁ অকলে আছে এতিয়াতো অকলেই ব্যুৰ ৰিপৰ্ট অসম টুডে